PF দলৰ কাৰণে খুব শুভ দিন বুলি আমি ক'ব পাৰোঁ। আজি আমি PMB বডি বহিছিলোঁ, 2 ঘণ্টা ধৰি আমি আলোচনা কৰিছে। প্ৰথম আমি আলোচনা কৰিছে যে যেহেতু নিৰ্বাচন ওচৰত আহি আছে, লাষ্ট উইক ছেপ্টেম্বৰত হ'ব বুলি কৈছে আৰু ইলেকশ্যনৰ যিটো ঘোষণা সেইটো আগষ্ট মাহৰ লাষ্ট ফালে হ'ব বুলি আমি শুনিছোঁ। সেইকাৰণে আমি আজি ইমিডিয়েটলি মানে PMB মিটিং বহি পেলাই আমি কোন কোন সমষ্টিত কোন কেণ্ডিডেটে খেলিব সেইটো বিষয় লৈ আমি আলোচনা কৰিছিলোঁ প্ৰথমত। তো আলোচনা কৰি আমি আজিৰ দিনত প্ৰথম পৰ্যায়ত 21টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। 21 আউট অফ 40 21 সমষ্টিটো আমি কেণ্ডিডেট ঠিক কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। ইয়াত আনইনিমাছলি আমি ইয়াত ডিচিশ্যন ল'ব পাৰিছোঁ আৰু আমাৰ যিখিনি কেণ্ডিডেট স্ক্ৰুটিনি কমিটি ইহঁতৰ পৰাও আমি একে ৰিপৰ্টটো আমি পালোঁ যে কেণ্ডিডেট স্ক্ৰুটিনি কমিটি প্ৰবীণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শোভাৰাম বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ নীৰেণ সৈনাৰী ডাঙৰীয়া আছে আৰু এক্স MLA আমাৰ ৰাকেশ ব্ৰহ্ম আছে আৰু থজেন নাৰ্জাৰী আছে। মুঠতে 5জনীয়া কমিটিৰ পৰা আমি ভাল এটা ডিচিশ্যন পালোঁ আজি আৰু আমিও PMB হিচাপে আলোচনা কৰিছোঁ যে এইটো 21জন কেণ্ডিডেটটো আজি ডিক্লেয়াৰ কৰিব পাৰে বুলি আমি আজি অনুমোদন পাইছোঁ। তো আমি এইফালে শ্ৰীৰামপুৰৰ পৰা আহিম। শ্ৰীৰামপুৰ সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ মুকলেশ্বৰ ৰহমান এইটো ঠিক কৰিলোঁ। ইয়াৰ পিছত জমদুৱাৰ সমষ্টিত আমি ঠিক কৰিছোঁ উইলিয়াম নাৰ্জাৰী। চৰাইবিল সমষ্টিত আমি ঠিক কৰিছোঁ মৃত্যুঞ্জয় নাৰ্জাৰী আৰু গুমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ইনথাছ আলী। পৰ্বতজৰা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ মুনমুন ব্ৰহ্ম আৰু কচুগাঁও সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰবিৰাম নাৰ্জাৰী, আমাৰ প্ৰেজেণ্ট MLA আৰু দতমা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ প্ৰকাশ বসুমতাৰী, এক্সিষ্টিং MCLA আৰু ইয়াৰ পিছত আমি আহিছোঁ বাওকুংগ্ৰী সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ দনেশ্বৰ গয়াৰী। চালাকাটি সমষ্টিৰ পৰা ঠিক কৰিব পাৰিছোঁ আমাৰ টিকেন্দ্ৰনাথ বসুমতাৰী দেৰহাছাৰ বসুমতাৰী। ইয়াৰ পিছত আহিল আমাৰ দেবৰগাঁও সমষ্টি মই নিজে আৰু ইয়াৰ পিছত আহিল এইফালে চিৰাং ডিষ্ট্ৰিক্টত আহিল কাজলগাঁও সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্ম, নিচিমা সমষ্টিৰ পৰা আমাৰ জেমছ বসুমতাৰী এক্সিষ্টিং MCLA আৰু আমাৰ চিৰাং 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা আমাৰ শুকুৰ সিং নাৰ্জাৰী, শুকুৰ সিং মছাহাৰী আৰু ইয়াৰ পিছত আমাৰ এইফালে ওদালগুৰিত আহিল ওদালগুৰি নহয় এইটো শালবাৰী ডিষ্ট্ৰিক্টত আমি মথামগুৰি সমষ্টিৰ পৰা বেগম আখতাৰ আহমেদ আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি মচলপুৰৰ পৰা হীৰা সমষ্টিত আমি আগষ্টিন ঠিক্কা ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি দৰংগাজুলি সমষ্টিৰ পৰা ইমানুৱেল মছাহাৰী আমি ঠিক কৰিব পাৰিছোঁ আৰু শুক্লাই চেপাঙৰ পৰা গণেশ কছাৰী ডাঙৰীয়া আমি ঠিক কৰিব পাৰিছোঁ আৰু পৰেশ্বৰ সমষ্টিৰ পৰা মহেশ্বৰ বসুমতাৰী ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ ভেৰগাঁৱত গ'ল আমাৰ কেৰাবাৰী সমষ্টিৰ পৰা আমি এই লেমচাও दैমাৰী XEM তাক ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰিহন दैমাৰী ডাঙৰীয়া এক্স মিনিষ্টাৰ আমাৰ BPF দলৰ আৰু ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মছাহাৰী। 21জন টোটেল 22জন বিজনী আছে বিজনীটো হ'ল আমাৰ সুবাইজাৰ সমষ্টি ধীৰাজ বসুমতাৰী ধীৰাজ বৰগয়াৰী। মুঠতে টোটেল 22জন আমি সমষ্টি ঠিক কৰিব পাৰিছোঁ। 21জন নহয় 22জন কেণ্ডিডেট আমি ঠিক কৰিব পাৰিছোঁ আনইনিমাছলি আৰু আমি PMB বডিত বেলেগ আলোচনা কৰিছোঁ। প্ৰত্যেকটা সমষ্টিত এজনকৈ ইনচাৰ্জ থাকিব আমাৰ, সেইটো আমি ডিচিশ্যন
না 40টা সমষ্টিত খেলিব আমি প্ৰথম পৰ্যায় ফাৰ্ষ্ট ফেজ হিচাপে আজি এই 22 জনটো আমাৰ কেণ্ডিডেটটো ঠিক হৈ গ'ল আমি অফিচিয়েলি আমি আজি ডিক্লেয়াৰ কেনেকুৱা দেখিছে নাই আমাৰ 22টা সমষ্টিতটো 100% আমি জিকিমেই যিটো মানে আজিৰ দিনত আমি 100% বুলি ক'ব পাৰি সেইটো আমি ফাৰ্ষ্ট ফেজ হিচাপে আমি ডিক্লেয়াৰ দিছোঁ ছেকেণ্ড ফেজ আমি আকৌ আগষ্টৰ ভিতৰত আমি ছেকেণ্ড ফেজটো আমি ডিক্লেয়াৰ দিম মুঠতে আমাৰ পজিশ্যন 40টা সমষ্টিটো ঠিক আছে কিছু সমষ্টি অলপ আলোচনাৰ প্ৰয়োজন আছে কিছু আলোচনাৰ প্ৰয়োজন আছে ঠিক ঠাক কৰিবৰ কাৰণে সেইকাৰণে আমি ছেকেণ্ড ফেজ ৰাখিছোঁ মুঠতে ফাৰ্ষ্ট ফেজত সেইখিনি আমি PMB বডিয়ে আজি প্ৰথম আলোচনাৰ মাজেদি ঠিক কৰিছে কথা সেইটো স্যার এই নতুন মুখ কিবা দেখিবলৈ পাব নেকি এইবাৰ ৰাইজে পাব নতুন মুখ মেলা পাব 40টা সমষ্টিৰ ভিতৰত বহুত মুঠতে 40% নতুন মুখ আপুনি পাব ইউপিপিআৰ বিজেপি নাই দলটো ইউপিপিএলৰ নিজাববীয়াকৈ ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে বিজেপিও নিজাববীয়াকৈ ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে কংগ্ৰেছো কৰি আছে GSPও নিজাববীয়া ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে মুঠতে নিজৰ দলকে কেনেকৈ মানে ষ্ট্ৰং কৰিব লাগে ইয়াত ষ্ট্ৰেটেজি বেলেগ বেলেগ নিজৰ দল নিজৰ আজি মুখ্যমন্ত্ৰী এটা কথা কৈছে হাগ্ৰামা এতিয়া শক্তিশালী হৈ আছে মুখ্যমন্ত্ৰী আজি এই কথা কৈছে ধন্যবাদ দিছোঁ মই চেম ডাঙৰীয়াক চেম ছাৰক মই ধন্যবাদ দিছে চেম যে মোক ৰিকগনাইজ কৰিছে যে মানে কি বুলি কৈছে সক্ৰিয় এইটো হয় শক্তিশালী চেম ডাঙৰীয়াই চেম ডাঙৰীয়াই যিটো কথা কৈছে সেইটো হয় মই সক্ৰিয় আমাৰ দলটো বিৰাট ষ্ট্ৰং শক্তিশালী কাৰণে আজি অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই স্বীকৃতি দিব লগা হৈছে আমি বিশেষ দলৰ হৈ ধন্যবাদ যাচিছোঁ কিমানটা সিট পাব আৰু কিমানখন আসন পাব আপোনালোকে আমি মুঠতে এবছলুট পাব আমি কিমান পাম সেইটো ক'লে আজি কোনোবা কংগ্ৰেছে কিবা চাল খেলিব কোনোবা বিজেপিয়ে কিবা চাল খেলিব কোনোবা বিজেপিয়ে কিবা চাল খেলিব পাৰে সেইকাৰণে আমি কিমান পাম এই সংখ্যাটো নকম মুঠতে আমি এবছলুট পাব এইটো ৰিজাল্টৰ পিছতহে ক'ব পাৰিম অকলে কৰে না কাকবা লৈ পেলাই কৰিব এইটো ৰিজাল্টৰ পিছত কোৱা পাব যিটো শক্তিশালী বুলি আপোনাৰ আজি কৈছে বিজেপি ইংগিত দিছে নেকি মিত্ৰতাত আপোনালোকে বিজেপিয়েও ইংগিত নাই কংগ্ৰেছৰো ইংগিত নাই কোনোবা ইউপিপিএলৰ কাৰো কোনো দলৰ ইংগিত নাই ইয়াত মই আমাৰ বিপেফ দলে নিজাববীয়াকৈ বিৰাট শক্তিবান আজিৰ দিনত কোনো ক'বই নালাগে কংগ্ৰেছ ইহঁতেও ক'ব বিপেফ আজিৰ দিনত শক্তিশালী আজি ইউপিপিএলো ক'ব বিপেফ আজি শক্তিশালী ইহঁতেতো নক'ব ক'ত ক'ব মুখ্যমন্ত্ৰী এটা হৈছে বিটিচিত চব প্ৰথম শ্ৰেণীৰ লোক হ'ব লাগে দ্বিতীয় শ্ৰেণীৰ কোন বুলি ভাবে আপুনি এক নাম্বাৰটো বিপেফ ছেকেণ্ডত বিজেপি হৈ আছে 3 নম্বৰত ইউপিপিএল আৰু কংগ্ৰেছ বিজেপি আৰু ইউপিপিৰ মাজত কিবা অলপ হেৰি হৈছে নেকি এইটো ইহঁতৰ কথা আমাক কিয় সুধে এইবিলাক আমাক সুধিবলৈ কি আছে মই বিপেফৰ লিডাৰ হয় বিজেপি বা ইউপিপিএলৰ মাজত কি হৈছে হোৱা নাই আমি একো নাজানো কিন্তু বিপেফ অকলে নিৰ্বাচন খেলিব কাৰো লগত মিত্ৰতা নাই বাছ কিন্তু বিজেপিৰ লগত মিত্ৰতা কৰিবনে আপুনি গুৱাহাটীত নাথাকে ইলেকশ্যনটো হওকচোন এতিয়ালৈকে আজিৰ দিনলৈকে কোনো দলৰ লগত মিত্ৰতা কৰাৰ কথা দলত আলোচনা হোৱাই নাই 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 এইবিলাক কৈ লাভ নাই মোক সন্দেহ কৰি আছেতো CMৰ লগত ক'ৰবাত কথা পাতিছে নেকি আলোচনা হৈছে নেকি এইবিলাক বাতে নাই আমি শক্তিশালীয়ে সেইকাৰণে চাৰ্টিফিকেট দিছে CM ডাঙৰীয়াই দে হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা